মই উপস্থিত আছো সমূহীয়া চিকিৎসালয় মেৰাপানীত আৰু মেৰাপানীত যাত্ৰীবাহী ট্ৰাকত অহা আমি কিছু যাত্ৰীৰ সৈতে আমি জানিম দুৰ্ঘটনা হৈছে কি ক'ব এই গোটেই ঘটনাটো কেনেকৈ হৈছিল আপোনাৰ হেৰি আহি আছে যেনিবাকে মোবাইলত কথা পাতি আছে ৰৈ থকা বুলেৰোখনত এই মানুহজনে মাৰি দিছে তোমাৰ মোৰ মূৰত চিলাই পৰিছে বুকুত ইয়াত দুখ পাইছো উশাহ ল'বই পৰা নাই কিমানজন যাত্ৰী আহিছিল জানো কেইজন মই নিজে গম নাপালো মোৰ কটাৰ পিছত মই নিজে গম নাপাওঁ মানুহে কৈছে বোলে ফোন কাটিলে ভেলগুৰি মৌচুমী দাস হয় ক'ব লাগিব এওঁ মৌচুমী দাস এওঁৰ লগতে 8জন যাত্ৰীয়ে সেই যিজন ড্ৰাইভাৰ আচলতে মাদক দ্ৰব্য সেৱন কৰি আহিছে বুলি ক'ব লাগিব আৰু মোবাইলৰ কথা বাৰে বাৰে কৈছে যে মোবাইল এহাতে তেওঁ কাণত মোবাইল লৈ গাড়ী চলাইছিলে কিন্তু আটাইতকৈ ডাঙৰ কথা যে প্ৰশাসনে যিটো সময়ত চালকসকলক সেই ড্ৰাইভাৰসকলক মাদক দ্ৰব্য সেৱন নকৰি গাড়ী চলাবলৈ বাৰম্বাৰ তেওঁলোকক বাধা কৰি অহাৰ পিছতো কিয় তেওঁলোকে প্ৰশাসনৰ কথা মনা নাই মই আৰু এগৰাকীৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম আপুনি যিহেতু আহিছিলে কি ক'ব গাড়ীখন মানে স্পীডতে আহিছে আহি পেলানি তাৰমানে বলেৰো পিকআপ তিনিখন ৰখাই থৈছে ৰখাই থোৱাৰ পিছত তেওঁ আহি পেলানি মাৰি দিছেহি মাৰি দিলত আমাৰ তাৰমানে বহুত মানুহ ঘাইল হৈছে আৰু হোৱাৰ পিছত মানে আমি ৰখি থকা নাই মানে মানুহজনৰ আমি তাতে ইপিনে তাৰপৰা এই পেচেণ্টবোৰ লৈ আহিছো চিভিললৈ মানুহজনে কৈছে আপোনালোকে লৈ গৈ থাকক আমি গৈ আছো তাৰপৰা মানুহজন নাই অহা এতিয়ালৈকে বেটেৰী গাড়ীত আহিছো গোলাঘাটৰ পৰা টেকাৰত আহিছিলো ঘটনাটো এই মজগুৰি কিমান মান সময়ত আপোনালোকৰ এই ঘটনাটো হৈছিল 2:40 মানতে হৈছে ক'ৰ পৰা আহিছিলে গোলাঘাটৰ পৰা আহি আছিলো গোলাঘাটৰ পৰা আহিছিল আপোনাৰ কাষলৈ আহিছো কি ক'ব আপোনাৰ কোন আছিল হয় মোৰ এই ছোৱালী এগৰাকী আছিলে এই কলেজৰ কিবা ফৰ্ম এখন গোলাঘাটত জমা দিবলৈ গৈছিলে কিবা এই কলেজৰ ফৰ্ম বিশেষ নাজানো বাৰু আমি মানে তাই গোলাঘাটৰ পৰা মেৰাপানীলৈকে আহি থাকোঁতে এই মজগুৰি তেল PHCৰ ওচৰতে এক্সিডেণ্ট বুলি ফোন কল এটা পালোঁ ফোন কল পাই মানে আমি দৌৰাদৌৰিকৈ আহি মেৰাপানী চিভিলৰ ফ্ৰণ্টতে দেখিছোঁহি কাৰোবাৰ মাথা ফাটিছে কাৰোবাৰ কঁকালত দুখ পাইছে কাৰোবাৰ হাতত দুখ পাইছে এনেকুৱা পৰ্যায় পাইছোঁহি আৰু ট্ৰিটমেণ্ট কি হৈছে কি নাই সেইখিনি দেখা নাই বাৰু এক্সৰে কৰা নাম আছিলে আপোনাৰ হয় মোৰ ছোৱালীজনীৰ নাম প্যাক্সী ঠেঙাল ঘৰ চাউদাং কথা আমাৰ গৰজান এতিয়া কি কৰিব এতিয়া আমি সকলোৱে আলোচনা কৰিলোঁ থানাতে FIR এটা দিবলৈ লৈছোঁ হয় হয় পৰৱৰ্তী এতিয়া কেনেকুৱা অৱস্থাত আছে আপোনাৰ ছোৱালী সুস্থ হৈ আছে বৰ্তমান সুস্থ অৱস্থাতে দেখিছোঁ ভিতৰত কি হৈছে এতিয়া জখমটো ইমান দেখা নাই বাৰু বাহিৰত হয় যাতে আইনী ব্যৱস্থা ল'ব লাগে যিসকলে দুখ পাই যায় কিবা এটা আৰু ট্ৰিটমেণ্ট আহিব লাগে জনাই আছো যে 8জনকৈ সেই যাত্ৰী আছিল সেই ট্ৰাকখন যি টেকাৰখনত আৰু জানিব পৰা মতে 2 বজাত গোলাঘাটৰ পৰা মেৰাপানীৰ অভিমুখে সেই যাত্ৰীবাহী যিসকল যাত্ৰী উঠি আছিল আৰু তাতে কেইবাগৰাকীও ছাত্ৰী আছিলে ক'ব লাগিব আমি যিহেতু জনাই আছো যে ছাত্ৰীক মই দেখুৱাইছো ভিজুৱেলহে মই দেখুৱাইছো এওঁলোক এনেধৰণে সমূহীয়া চিকিৎসালয়ত তেওঁলোক ইতিমধ্যে আহিছে আৰু তেওঁলোক দুৰ্ঘটনা হৈছে মই পুনৰবাৰ জনাই আছো যে চালকক আৰক্ষী প্ৰশাসনে নাকি লগাব পাৰিবনে যিটো সময়ত চৰকাৰে কঠোৰভাৱে আইন বলবৎ কৰিছে যদিও আৰক্ষীয়ে কিয় এইসকল চালকক তেওঁলোকে কিয় অনুজ্ঞাপত্ৰবিহীন সেই চালকসকলে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাইছে এই কথাটো স্পষ্ট হৈ পৰিব আৰু পুনৰবাৰ মই জনাই আছো এয়া হৈছে গোলাঘাটৰ পৰা মেৰাপানীলৈ অহা এখন যাত্ৰী য'ত তেওঁলোকে 8জনকৈ যাত্ৰী ইতিমধ্যে দুৰ্ঘটনাত হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কিয় ড্ৰাইভাৰসকলে মাদক দ্ৰব্য সেৱন কৰি মোবাইলটো এহাতে লৈ চলায় এয়াও একাংশ ৰাইজৰ অভিযোগ আছে আমি পৰৱৰ্তী চাই থাকক মই কিছু মন্তব্য ল'ব বিচাৰিম যিসকলে অভিভাৱক আহিছে আৰু ইতিমধ্যে অভিভাৱকসকলে সেই টেকাৰখনৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে চাই থাকিব পৰৱৰ্তী মই লৈ আহিম কনক দাসে এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ